নমস্কাৰ জনমতলৈ স্বাগতম মই দীক্ষিত শৰ্মা ঢেকিয়াজুলি ৰাইজে কাক বিচাৰে দিছপুৰত ঢেকিয়াজুলিত ভাৰতীয় জনতা পাৰ্টিয়ে জয়যুক্ত হ'বই চৰকাৰ গঠন কৰিবই অশোক সিংহল স্যার 100+ আমার ভোটেৰে জিকিব এবাৰ ঢেকিয়াজুলিত কংগ্ৰেছ চৰকাৰ হ'ব আজমলৰ লগত কংগ্ৰেছে মিত্ৰালি কৰি চৰকাৰ বনাব বিচাৰিছে আজমল যিটো বহি আগতে বাংলাদেশী মূলৰ মুছলমান মানুহ তেওঁলোকে 5 বছৰ চৰকাৰ কৰিছে 5 বছৰ কিয় এজন বাংলাদেশী খেদিব পৰা তেওঁলোকে যিখন IMDT আইন বাতিল কৰিছিল বাতিল কৰাৰ বিনিময়ত যি দল পাইছিল AIDFৰ লগত তেওঁলোকে মিত্ৰতা কৰিছে আৰু তেওঁলোকে আজি কৈ আছে যে অসম বচাও AIDF মানে মুছলমান নেকি আজমলৰ নিচিনা মুছলিম মানুহ নালাগে আজমল নালাগে আমাক আব্দুল কালামৰ নিচিনা মুছলিম মানুহ বিজেপিয়ে কি ভাল কাম কৰিছে নাই কৰা বুলি নকওঁ বিমান বন্দৰ বিক্ৰী কৰিছে ৰেলৱে বিক্ৰী কৰিছে তেওঁলোকেতো গোটেই ভাৰতবৰ্ষক কংগ্ৰেছে বিক্ৰী কৰিব লাগিছিল ভাৰতবৰ্ষৰ চাহ বেপাৰী যদি প্ৰধানমন্ত্ৰী হ'ব পাৰে তাতকৈ বহুত উন্নত মদ বেপাৰী কিয় বিধায়ক হ'ব নোৱাৰে ব্যৱসায় কৰি দেশৰ উন্নতি কৰিব পাৰে কিন্তু মদ বেপাৰীয়ে মদ বিক্ৰী দেশক ধন কৰিব পাৰিব চাহ ভাল নে মদ ভাল চাহে আমাক কোনো ধৰণৰ টেক্স নিদিয়ে মদে বহুত টকা টেক্স দিয়ে ইলেকশ্যন আহিলে যোৱাবাৰ দিছিলে 2500 এই বাগানৰ মানুহবিলাক কি বুৰ্বক নেকি 2500 টকা সকলোৱে পাওক না এজন মানুহে এল্টো এধানে 2 লাখ টকাকে পোৱাতকৈ কংগ্ৰেছ গভৰ্ণমেণ্টে 3 বছৰৰ মূৰে মূৰে 10 টকা বঢ়াইছিলে 3 টকা 50 পইচাকে তেতিয়া তেওঁলোকে ক'ত আছিলে কাহানি তেওঁলোকে আজিলৈকে কেইজন বিদেশী খেদিলে কংগ্ৰেছৰ দিনত ঘোষ নিদিয়াকৈ ঘৰ এটা পাবলৈ মোহাৰি দিছিলোঁ আমি 27 মাৰ্চ তাৰিখে সকলো ৰাইজে বিজেপিক ভোট দিবলৈ সাজু আছে এইবিলাক কথা কৈ লাভ নাই আৰু 2 তাৰিখে ৰিজাল্ট ওলাব তাতে গোটেইখিনি প্ৰকট হৈ যাব নমস্কাৰ জনমতলৈ স্বাগতম মই দীক্ষিত শৰ্মা নিৰ্বাচনী ৰণদংকা সমগ্ৰ ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে কোনে দখল কৰিব দিছপুৰ এই প্ৰশ্ন আজি শদিয়াৰ পৰা ধুবুৰীলৈকে তেজপুৰৰ পৰা শিলচৰলৈকে সকলো জেগাতে প্ৰশ্ন যে এইবাৰ দিছপুৰ কোনে দখল কৰিব এই প্ৰশ্নৰ উত্তৰ বিচাৰি মই বৰ্তমান আছোঁ ঢেকিয়াজুলি সমষ্টিত ঢেকিয়াজুলি ৰাইজে কাক বিচাৰে ঢেকিয়াজুলিয়ে এইবাৰ কাক বিচাৰে দিছপুৰত এই প্ৰশ্নৰ উত্তৰ বিচাৰি মই বৰ্তমানৰ ঢেকিয়াজুলিৰ ঐতিহাসিক শ্বহীদ ময়দান যি আছে তাত মই বৰ্তমান উপস্থিত আছোঁ মই প্ৰথমে দেখুৱাই লৈছোঁ ইয়াত বিভিন্ন দল সংগঠন ৰাজনৈতিক দল সাধাৰণ লোক আমাৰ মাজত উপস্থিত আছে মই প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ আৰু আমি ঢেকিয়াজুলিৰ এই ঐতিহ্যমণ্ডিত যি শ্বহীদ ময়দান আছে তাৰ পৰা আমি জানিব চেষ্টা কৰিম এবাৰ ঢেকিয়াজুলিয়ে কাক বিচাৰিছে সৰ্বানন্দ সোণোৱালৰ যি চৰকাৰ আছিলে সেই চৰকাৰৰ কাম কাজত ঢেকিয়াজুলিৰ ৰাইজ কিমান সন্তুষ্ট হৈছে সেই উত্তৰ আমি জানিবলৈ চেষ্টা কৰিম মহামিত্ৰজোঁটে যি কথা কৈ আছে মহামিত্ৰজোঁটৰ প্ৰতিশ্ৰুতিৰ ওপৰত বিশ্বাস আছে নে নাই ঢেকিয়াজুলিৰ ৰাইজৰ এই প্ৰশ্নৰ উত্তৰ আমি জানিব বিচাৰিম নতুন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰভাৱ এই সমষ্টিটোত আছে নে নাই এই প্ৰশ্নৰ আমি উত্তৰ জানিব বিচাৰিম আৰু এই জনমতৰ অনুষ্ঠানৰ মাধ্যমেৰে আমি ঢেকিয়াজুলিৰ দল সংগঠন ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি যিসকল সাধাৰণ লোক আছে তেওঁলোকৰ পৰা এই অনুষ্ঠানৰ মাধ্যমেৰে এইবাৰ দিছপুৰত কাক বিচাৰে এই প্ৰশ্নৰ আমি উত্তৰ জানিব বিচাৰিম মই প্ৰথমে আহিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ ওচৰলৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ এই মুহূৰ্তত সকলোতকৈ ডাঙৰ প্ৰশ্ন সমগ্ৰ অসমতে কি হ'ব দিছপুৰত আৰু মই আপোনাক সুধিছোঁ দিছপুৰত কি হ'ব ঢেকিয়াজুলিত কি হ'ব নমস্কাৰ প্ৰথমতে মই টাইম 8লৈকে ধন্যবাদ জনাইছোঁ আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ দিছপুৰতো আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব আৰু ঢেকিয়াজুলিতো আমাৰ ভাৰতীয় জনতা পাৰ্টি অশোক সিংহল ডাঙৰীয়াই জয়যুক্ত বহু ভোটত জয়যুক্ত হৈ দিছপুৰত ঢেকিয়াজুলিত ভাৰতীয় জনতা পাৰ্টিয়ে জয়যুক্ত হ'বই চৰকাৰ গঠন কৰিবই হয় মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি কি ক'ব যে এইবাৰ যে আপোনালোকে দাবী কৰি আছে যে চৰকাৰ আহিব কিয় চাওক সমগ্ৰ ৰাইজে এটা বস্তু অনুভৱ কৰিছে যে ভাৰতীয় জনতা পাৰ্টি যেতিয়াই চৰকাৰখন গঠন হ'ল আমাৰ তেতিয়াৰ পৰাই মানুহৰ উন্নয়নৰ ওপৰত আমাৰ বিশেষ হেৰি আছে আৰু ৰাইজে প্ৰতিটো ফেমিলিয়ে প্ৰতিটো ৰাইজে এই লকডাউনৰ সময়ত যিটো আমাৰ যিটো ছাৰ্ভিচ আমাৰ কাৰ্যকৰ্তাই দিলে ভাৰতীয় জনতা পাৰ্টিয়ে এইখিনি ৰাইজ বহুত সন্তুষ্ট আৰু বিভিন্ন আঁচনি আছে সেই আঁচনিবিলাক উপলব্ধ হৈছে ইয়াৰ আগৰ চৰকাৰে কিন্তু এইবিলাক কৰা নাছিলে ঠিক আছে মই পুনৰ আহিম মই কংগ্ৰেছৰ প্ৰতিনিধিসকল আপোনালোকৰ মোৰ মাজত আছে মই আপোনাৰ ওচৰলৈ প্ৰথম মই আহিব বিচাৰিছোঁ আপোনালোক কিমান এই মুহূৰ্তত ভাবে যে আপোনালোকে যিখিনি কথা কৈ আছে ঢেকিয়াজুলি বা অসমৰ ৰাইজে আপোনালোকৰ কথাৰ ওপৰত বিশ্বাস ৰাখিবনে কি ভাবে আপুনি আজি ঢেকিয়াজুলিত এনেধৰণৰ টক শ্ব' এটা আজি শ্বহীদ নগৰী বুলি এইখন মানে সমষ্টিত আপোনালোকে এই টক শ্ব' ৰাখিছে আৰু মই বিশ্বাস কৰিছোঁ ঢেকিয়াজুলিবাসী ৰাইজে মানে সঠিক উত্তৰ ল'ব যিহেতু এইটো গভৰ্ণমেণ্ট এটা বনোৱা এটা ইলেকশ্যন হয় আৰু মই এটা কথা ক'ম আপোনালোকৰ জৰিয়তে ৰাইজক আমাৰ ঢেকিয়াজুলিবাসী ৰাইজক
যে যোৱা নিৰ্বাচনত ঢেকীয়াজুলি সমষ্টিয়ে ভাবিছিলে বহুত দিন ধৰি কংগ্ৰেছ মানে শাসনত আছে, কিন্তু কি কৰিলে, তাৰপিছত ভাবিছিলে আজি এইবাৰ পৰিৱৰ্তন কৰি চাওঁ নেকি, অলপ চেঞ্জ কৰি চাওঁ কি হ'ব। গোটেই সোপা ৰাইজে কি কৰিলে, চবে মিলি চেঞ্জ কৰিলে, পৰিৱৰ্তন হ'ব লাগে। আৰু অশোক সিংঘাল দেৱক জিকালে, ইয়াত বিজেপি গভৰ্ণমেণ্ট হ'ল। কিন্তু বিজেপিৰ শাসনকালত ঢেকীয়াজুলি সমষ্টিত যেনেধৰণে উন্নতি হ'ব লাগিছিলে ৰাইজে সেইটো দেখিব পৰা নাই। গতিকে ৰাইজে মই আহি আছোঁ মই আপোনাৰ পৰা ক'ম, আপুনি কি ক'ব? হয়, ধন্যবাদ জনাইছোঁ টাইম ৱেষ্টক। আচলতে আপোনালোকে জানেই যে বিজেপিৰ যিসকল বিধায়ক আগতে আছিলে তেওঁলোকৰ ভাষা, তেওঁলোকে কেনেধৰণৰ মানুহক ব্যৱহাৰ কৰিছে আপোনালোকে নিশ্চয় দেখিছে। সিদিনা তেজপুৰত মহিলাসকলক যিটো অপমান কৰিছে বিজেপিৰ বিধায়ক প্ৰাক্তন মানে মন্ত্ৰী, সেইটোৰ উত্তৰ এইবাৰ অসমৰ মহিলাই দিব বিজেপিক এইবাৰ প্ৰত্যুত্তৰ দিব আৰু কংগ্ৰেছক দিছপুৰলৈ লৈ যাব। ঠিক আছে, মই প্ৰতিক্ৰিয়া, আপুনি কি ক'ব বিচাৰিছিলে? সন্মান যদি বিজেপিয়ে মহিলাসকলক উপযুক্ত সন্মান যদি দিছে, একমাত্ৰ বিজেপি চৰকাৰেহে দিছে, বেলেগে কোনো দিয়া নাই। আপুনি কি ক'ব পাৰোঁ, আমাৰ বিজেপি চৰকাৰে মহিলাক ইমান সন্মান দিছে, মই সেয়া লৈ বহুত গৰ্বিত। আৰু এইবাৰ আমাৰ বিজেপিয়ে জিকিব, সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হ'ব আৰু আমাৰ ইয়াত অশোক সিংঘাল ছাৰ 100+ মানে আমাৰ ভোটেৰে জিকিব, জয়যুক্ত হ'ব। মই এইফালে আহিছোঁ, আপোনাৰ পৰা প্ৰতিক্ৰিয়া এটা লৈ যাম। মই জাতীয়তাবাদী দল সংগঠন আছে, তেওঁলোকৰ ওচৰলৈ যাম। কি ক'ব আপুনি? কংগ্ৰেছৰ 15 বছৰ অপশাসনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল আৰু এইবাৰ বিপুল ভোটত জিকিব। কাৰণ কংগ্ৰেছে 15টা বছৰ অসমত একোৱেই নকৰিলে, যি কৰিলে তুষ্টিকৰণ তোষামোদৰ ৰাজনীতিয়ে কৰিলে, কিন্তু এটা সম্প্ৰদায়ক তোষামোদ কৰিলে। আৰু এইবাৰতো সভ্যতাৰ যুঁজ হ'ব আৰু 100+ আমাৰ হ'বই। এইবাৰ সভ্যতাৰ যুঁজ বুলি কৈ থকা হৈছে আৰু এইবাৰ যিখন নিৰ্বাচন হ'ব প্ৰকৃততে এয়া সভ্যতাৰ যুঁজ। কি ক'ব কংগ্ৰেছৰ ফালৰ পৰা, কোনে ক'ব? মই খাটাংকৈ ক'ব বিচাৰোঁ, এইবাৰ ঢেকীয়াজুলিত কংগ্ৰেছ চৰকাৰ হ'ব। কাৰণ ইয়াত বহি থকাটোৱে কংগ্ৰেছে বনাইছে, আপোনালোকে দেখিছে। আৰু বিজেপিয়ে এনেই খালী কৈ থাকে আমি বহুত কাম কৰিছোঁ। মই প্ৰথমতে ক'ব বিচাৰিছোঁ, এজন জনপ্ৰতিনিধি বুকুত ধৰে, মোবাইল কাঢ়ি লয়। আমাক প্ৰথমতে খাটাং লোকেল লাগিব, আমাৰ চালানী মাছ নালাগে। মই আপোনাৰ আহিম, মই দল সংগঠনৰ ওচৰলৈ আহিছোঁ, কি ক'ব? মই পুনৰ আহিম, কি ক'ব? আমি এটা কথা আপোনালোকক জনাই থৈছোঁ, যিসকল সন্মানীয় বিজেপিৰ কৰ্মী আছে তেখেতসকলক সোধক যে 5 বছৰে কি পাইছে। প্ৰথম প্ৰশ্ন, এই কৰ্মীসকলে বহুত কষ্ট কৰে। এই বিজেপিৰ কৰ্মীসকলে 5 বছৰত মাত্ৰ কাম পাইছে আৰু মিটিং পাইছে, বেলেগ একো পোৱা নাই। ব্যক্তিগতভাৱে কোনোৱে ক'ব নোৱাৰে যে মই অমুকে পালোঁ বুলি, প্ৰথম কথা। আৰু দ্বিতীয় কথা কৈছোঁ, বিজেপি কৰ্মীসকলে মাত্ৰ মিটিং কৰিবলৈ সুবিধা পাইছে আৰু মিটিং খালী কৰিছে, আৰু তেখেতসকলে যে নিজাববীয়াকৈ একো পোৱা নাই। ৰাইজে কি পাইছে এইটো পিছৰ কথা। তাৰপিছত মই যিহেতু চাহজনক শুনি ল'ব, মই 2-3বাৰ আহিম আপোনালোকৰ ওচৰলৈ, কেনেকৈ কথাখিনি চমুকে কওক। এতিয়া শুনক, এতিয়া আমাৰ চাহ অধিকৃত অঞ্চল হয় ঢেকীয়াজুলি, মাত্ৰ ইমানখিনি 5টা কাম কৰি দিব লাগে যে চাহ বাগিচা অঞ্চলত 5টা কাম কৰিছে। ঠিক আছে, ইমান ক'ব লাগে, আপুনি কি ক'ব? আচলতে খাই বৈ জীয়াই থকাটো যেনেকৈ জীৱন নহয়, ঠিক তেনেকৈ বাট পথৰ উন্নয়ন কৰাটো কেৱল উন্নয়ন নহয়। ঢেকীয়াজুলি সমষ্টিৰ যিসকল মোৰ প্ৰশ্ন আছে যে উন্নয়নটো তেতিয়াহ'লে কি হ'ব? কি আচলতে কোনকেইটা বিষয়ক ল'লে আপুনি ভাবে যে প্ৰকৃততে উন্নয়ন হ'ব? বাট পথ যদি নহয় তেতিয়াহ'লে কি? বাট পথে কেৱল উন্নয়ন হ'ব নোৱাৰে। আমি এইটো কাৰণে কৈছোঁ, ঢেকীয়াজুলিখনৰ কাৰণে আমাৰ প্ৰাপ্য বহুত দৰকাৰ আছিলে। আজি বৰচলা সমষ্টিত কেঞ্চাৰ হস্পিটেল হ'ল, ঢেকীয়াজুলি সমষ্টিৰ বিধায়কগৰাকী কি কৰিলে? আজি ঢেকীয়াজুলি শ্বহীদ নগৰী ঢেকীয়াজুলি, এইখন শ্বহীদ নগৰী ঢেকীয়াজুলিত শ্বহীদে আজি পৰ্যন্ত ৰাষ্ট্ৰীয় মৰ্যাদা নাপালে। ঢেকীয়াজুলি মহকুমা ঘোষণা নহ'ল আজি পৰ্যন্ত। এইগৰাকী অপদাৰ্থ। মই বুজি পাইছোঁ, মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া লৈ লওঁ। বিজেপিৰ কোনে ক'ব? তেওঁলোকৰ অভিযোগৰ ক্ষেত্ৰত কোনে উত্তৰ দিব? আজি যিটো চাহ জনজাতিৰ ছাত্ৰ সন্থাৰ যিটো কুৱেশ্যনটো আহিল যে বাগানত 5টা আঁচনি মানে কাম দেখাই দিব লাগিব। প্ৰথম কথা হ'ল, বাগিচাত এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে শিক্ষাৰ বাবে 4টা হাইস্কুল বনাই আছে, মডেল হাইস্কুল বনাই আছে। 1 নম্বৰত শিক্ষাৰ মানদণ্ড উন্নয়নৰ কাৰণে চেষ্টা কৰিছে। দ্বিতীয়তে, কৰোণা মহামাৰীৰ সময়ত যিখিনি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হওক বা বিধায়ক হওক বা আমাৰ চৰকাৰে যিখিনি সহায় সহযোগিতা কৰিলে, এইটো কোনো দলে তেনেকৈ আহি পেলাই কৰা নাই। দ্বিতীয়তে, বাগিচাৰ যিহেতুকে মজুৰিৰ সদায় কৈ আছে যে মজুৰিৰ কম বুলি, সেইকাৰণে চৰকাৰে ধনজন পুৰস্কাৰ মেলাৰ যোগেদি প্ৰত্যেকজন মানুহৰ একাউণ্টছত পইচা সোমাই দিছে। মই কংগ্ৰেছৰ পৰা প্ৰতিক্ৰিয়া লৈছোঁ, মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈছোঁ। কোনে ক'ব? কংগ্ৰেছৰ কোনে ক'ব?
হয় তেওঁলোকে যে কৈছে প্ৰত্যেকৰে একাউণ্টত পইচা সোমাইছে, কিমান ধৰণৰ পইচা সোমাইছে আৰু সেইটো ক'ৰ পইচা সোমাইছে? GST লগাইছে, বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত টেক্স লগাইছে, মাটিৰ খাজনা বৃদ্ধি কৰিছে, সেই পইচা আনি কাৰোবাৰ একাউণ্টত সোমাইছে তেওঁলোকৰ নিজৰ আত্মীয় স্বজনৰ ভিতৰত। আৰু এটা কথা যদি ঢেকীয়াজুলি আমি চাবলৈ যাওঁ, বিজেপি দলৰ ভিতৰত মানে ঢেকীয়াজুলি সমষ্টিত MLA কেণ্ডিডেট হ'বলৈ যোগ্য ব্যক্তি নাই, যাৰ কাৰণে হাৰিয়ানাৰ পৰা সুদূৰ বিদেশী মানুহ আনি ঢেকীয়াজুলি সমষ্টিত তেওঁলোকে বাৰে বাৰে বিধায়ক বনাবলৈ। অসমত বসবাস কৰা প্ৰত্যেকজন মানুহে অসমীয়া হয়, তেওঁ বাহিৰৰ নহয়। আৰু অসমত তেওঁ জন্মগত কলাইগাঁৱৰ হয়, তেওঁ অসমত থকা মানুহ অসমৰ অসমীয়া হয়, তেওঁ কোনো বাহিৰাগত নহয়, বহিৰাগত নহয়। বহিৰাগত কংগ্ৰেছ চৰকাৰৰ মানুহ আজমলৰ লগত কংগ্ৰেছে মিত্ৰালি কৰি চৰকাৰ বনাব বিচাৰিছে। আজমল বদৰুদ্দিন আজমলৰ মিলি কংগ্ৰেছ চৰকাৰ কৰিছে, যিটো বহিৰাগত বাংলাদেশী মূলৰ মুছলমান মানুহ, তেওঁলোকৰ লগত কংগ্ৰেছে চৰকাৰ বনাব বিচাৰিছে। সেইকাৰণে আমাক বিজেপি বিধায়ক লাগে, অশোক সিঙে লাগে, কংগ্ৰেছ নালাগে। 5 বছৰ কিয় বাংলাদেশী নেখেদিলে? তেওঁলোকে 5 বছৰ চৰকাৰ কৰিছে, 5 বছৰ কিয় এজন বাংলাদেশী খেদিব পৰা নাই? তেওঁলোকে কিয় নেখেদিলে? এতিয়া কিয় তেওঁক জাগা দিলে অসমত? বিজেপি 2 লাখ টকাৰ যিটো ঘৰ দিছে, কংগ্ৰেছৰ আমলত দিব লাগিলে চেণ্ডেল খহি যাব, 20,000 টকা ঘোষ দিব লাগিব। আমাক কৈছে নেকি ডাইৰেক্ট একাউণ্টত টকা সোমাইছে? পকেট ভৰ্তি নোহোৱাকৈ ঘৰ নহয়, আজি ডাইৰেক্ট একাউণ্টত আমাৰ পইচা গৈছে। কিন্তু কংগ্ৰেছৰ দিনত ঘোষ নিদিয়াকৈ ঘৰ এটা পাবলৈ নোহোৱা নিদিছিলোঁ আমি। স্বভাৱ হৈছে, তাত কোনো উৎকোচ দিব লগা হোৱা নাই, এইটো আমি সকলোৱে মানিব লাগিব। সেইটোৱে কি দুৰ্নীতি? উৎকোচ ল'ব লগা হোৱা নাই যে সেইটোৱে কি দুৰ্নীতি বুলি ভাবে নেকি? আমাৰ ভাৰতীয় জনতাই কোনো উৎকোচ নলগাই কাম কৰি আছে, আঁচনিবিলাক দিছে, সেইটো কি দুৰ্নীতি বুলি কয় নেকি? এটা গুৰুতৰ অভিযোগ যে কংগ্ৰেছ যেতিয়া শাসনকালত আছিল পইচা নিদিয়াকৈ বা দুৰ্নীতি নকৰাকৈ কোনো কাম নহৈছিলে, এইটো তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। কোনে উত্তৰ দিব আপোনালোকৰ? কংগ্ৰেছৰ উত্তৰ কোনে দিব? আজি আমি ইয়াত সিফালে বিজেপিৰ লগত যিখিনি মানুহ বহি আছে, এতিয়াও গাৰ পৰা কংগ্ৰেছৰ গুণ যোৱা নাই, সেইখিনি মানুহে আজি কংগ্ৰেছৰ দুৰ্নাম কয়। আৰু এটা কথা, অসমত অসমীয়াগিৰি চলিব। যিখিনি মানুহ বিজেপিৰ মঞ্চত বহি আছে, ওচৰত গ'লে ভালকৈ গুণ পাব, কংগ্ৰেছ কংগ্ৰেছ গোন্ধাই আছে। কেৱল নেতাজন সলনি হোৱাৰ কাৰণে সিহঁতৰ পতাকাখন সলনি কৰে। আৰু কোনোবা চিম্পলি ক'ব গ'লে এইটো পুরো কংগ্রেস বিজেপি গভর্নমেন্ট ইজ রানিং। যিমান কেইটা নেতা আছে ইয়াত সব কংগ্রেস 15 বছর শাসন কাল, আর দেয়ার ইজ এ লট অফ ইনকামবেন্সি হয়েছে আমার। ঠিক আছে, বিজেপিৰ ফালৰ পৰা উত্তৰ কোনে দিব? একচুৱেলি কথাটো হৈছে তেওঁলোকে যিবিলাক দোষাৰোপ কৰি আছে বিজেপিৰ ওপৰত, এইটো মই নস্যাৎ কৰিছোঁ। কিহৰ কাৰণে? ৰাইজে গম পাইছে যে উন্নয়ন হৈছে। আৰু এতিয়া এটা যে ইলেকশ্যন ওচৰত যিজনে কৈছে যে কংগ্ৰেছী মানুহ আহিছে, কংগ্ৰেছ আহিবই। কাৰণ এইখিনি মানুহে এটা সময়ত AGPক জিতাইছিলে, এইটো সময়ত কংগ্ৰেছ জিতাইছে। আৰু এওঁলোকে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো শ্লোগান সবকা সাথ সবকা বিশ্বাস আৰু সবকা বিকাশ, সেই হিচাপে তেওঁলোকে কংগ্ৰেছৰ পৰা আহিছে। সেইটো একো ডাঙৰ কথা নহয়। কিন্তু আমি কোনো জাতি জনগোষ্ঠীক আমি বাদ দিয়া নাই। কোনো আজিলৈকে কোনো মানুহে ক'ব নোৱাৰে যে আমি অমুক আঁচনিটো অমুক জাতিক আমি দিয়া নাই, সকলোৱে পাইছে। আজি বাগান এৰিয়াত আমি NOC উলিয়াই ঘৰ দিছোঁ, যিবিলাক ঘৰ। ৰাস্তা হৈছে 14খন বাগান আছে, আমি 14খন বাগান আমি ৰাস্তা পকীকৰণ কৰিছোঁ। এইবিলাক উন্নয়ন দেখিছে। চাউল আমি যিখিনি মানুহক পাৰিছোঁ দিছোঁ। আৰু আপোনালোকে জানে যে শিক্ষা জগতৰ কাৰণে আমি এডুকেশ্যন লোন দিছোঁ, চুৰিদৰ আঁচনি দিছোঁ, বিভিন্ন আঁচনি দিছোঁ। কংগ্ৰেছৰ দিনত সেইটো হোৱা নাছিলে। মই দল সংগঠনৰ ওচৰলৈ আহিছোঁ আৰু ইতিমধ্যে মোৰ শুনক এই মুহূৰ্তত যি বিজেপিয়ে কৈ আছে যে এই নিৰ্বাচন এখন সভ্যতাৰ যুঁজ, আপোনালোকে কি ভাবে? সভ্যতাৰ যুঁজ আচ্ছা, যোৱাবাৰ আছিলে সভ্যতাৰ মানে ৰামসিংহ আৰু শৰাইঘাটৰ ৰণ বুলি ক'লে। এইবাৰ সেই ইছ্যুটো বেছি ল'ব পৰা নাই। সভ্যতাৰ যুঁজ ইয়াত নহয়। তেখেতসকলে আচলতে সভ্যতা যদি থাকিলে হয়, তেনেহ'লে অজন্তা নেওগ নিচিনা এটা দুৰ্নীতিপৰায়ণ এটা বিধায়কক লৈ তাত মানে বিজেপিত যোগদান নকৰালে হয়। এতিয়া আৰু এটা দ্বিতীয় কথা, মানে মোৰ কথাটো শুনিব যে আপোনালোকে 5টা কাম আমি সুধিছোঁ, তেখেতসকলে কৈছে ৰাস্তা বনাইছে। ৰাস্তা বনোৱাটো প্ৰাথমিক দায়িত্ব নহয় নেকি? তেখেতসকলে কৈছে চাউল দিছোঁ, চাউলটো আমি কেতিয়াবা দাবী কৰিছিলেনে? চাহ শ্ৰমিকে কেতিয়াবা দাবী কৰিছিলেনে যে ফ্ৰীত চাউল দিব লাগে? আমিতো দাবী কৰা নাই। আমি দাবী কৰিছিলোঁ 351 হ'ব লাগে, 50 টকা বঢ়াই দিয়া বুলি তেখেতসকলে কৈছে। চাহ শ্ৰমিকৰ কিন্তু কেবিনেটৰ যিটো শেষ সিদ্ধান্ত আছিল, তাতো এই সিদ্ধান্তটো গ্ৰহণ কৰা হ'ল। 100 টকা বোনাছৰ সৈতে 50 টকা বৃদ্ধি কৰি যিটো আছিলে সেইটো হ'ল নেকি? কেবিনেটে সিদ্ধান্ত ল'লে। সিদ্ধান্তটো বহুত সিদ্ধান্ত লৈছিলে। 16 তাৰিখৰ পিছত বিদেশী খেলি দিম বুলি কৈছিলে। মই আপোনাৰ পৰা বুজিব পৰা নাই যে কেবিনেট সিদ্ধান্তৰ পিছত আপোনাৰ এতিয়া অভিযোগটো কি? তাৰমানে আমাৰ অভিযোগ এটাই, সিদ্ধান্ত হৈয়ে থাকিব। যদি সিদ্ধান্ত মতে কাম কৰিলে ভিজন ডকুমেণ্টছত যিটো মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজেপিয়ে যি কৈ আছে সভ্যতাৰ যুঁজ, এইটো কিমান দূৰ সঁচা?
বিজেপিয়ে কৈ থকা সভ্যতাৰ যুঁজত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এটাই স্থিতি, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট তেওঁলোকে আনিলে, আনি তেওঁলোকে আজিলৈকে সেই 2014 চনৰ 16 মে'ৰ পিছত তেওঁলোকে কেইজন বিদেশী খেদিলে, তেওঁলোকে পোনপটীয়া প্ৰশ্ন, তেওঁলোকে উত্তৰ দিয়ক। ঠিক আছে, সভ্যতাৰ যুঁজ বুলি বিজেপিয়ে কৈ আছে, কি কয় আপোনালোকে? সভ্যতাৰ যুঁজ বুলি বিজেপিয়ে কৈছে। তেওঁলোকে কোনো সভ্যতাৰ যুঁজ নহয়, তেওঁলোকৰ খালী মানে বাহুবলৰ যুঁজ কৰিছে। তেওঁলোকৰ মুখালি টিভিতে শ্লোগান, টিভিৰ শ্লোগানতে বিজেপি চৰকাৰ 5টা বছৰ চলি গ'ল, গাঁও অঞ্চলত কোনো কাম হোৱা। সভ্যতাৰ যুঁজ বুলি কৈ আছে, কি ক'ব? মই ক'ব বিচাৰিছোঁ সভ্যতাৰ যুঁজ। তেখেতসকলে সভ্যতা কি কৰিলে? তেখেতসকলে চাওক আজি চাউল ফ্ৰী দিয়া বুলি কৈছে, চাউলটো কোনে আনিছিলে? সভ্যতাৰ যুঁজৰ লগত চাউলটো কেনেকৈ আহিলগৈ? সভ্যতাৰ যুঁজ বুলি কয়। মই ক'ব বিচাৰিছোঁ, শুনা মই কৈছোঁ সভ্যতাৰ যুঁজ নাই। সভ্যতাৰ যুঁজৰ প্ৰমাণ যোৱাবাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়কে আমাক দি থৈছে। প্ৰথমবাৰ নিৰ্বাচিত হৈ আহি বিডিঅ'ক চৰিয়াইছিল, তাৰপিছত গৈ দিল্লীত চৰ খাইছিল। সেইদিনা মোক কওক যে বিজেপিয়ে কৈ আছে সভ্যতাৰ যুঁজৰ ক্ষেত্ৰত আপুনি এজন নিৰ্বাচিত প্ৰতিনিধিয়ে কাৰোবাক চৰিওৱাটো সভ্যতা নেকি? এজন নিৰ্বাচিত প্ৰতিনিধিয়ে কাৰোবাৰ পৰা মোবাইল কাঢ়ি নিয়ে। এইটোৱে মই ক'ব বিচাৰিছোঁ, আজি তেওঁলোকে যে সভ্যতাৰ কথা কৈ আছে, যে আমাৰ ঢেকীয়াজুলি সমষ্টিৰ যিটো বিধায়ক, তেওঁ আমাৰ মুৰব্বী, পুৰা সমষ্টিৰ মুৰব্বী, তেওঁ এতিয়া অসভ্যতা নিজৰ প্ৰমাণ দি গৈছে, য'ত যায় ত'তে চলিয়াই দিয়ে। বিজেপিৰ প্ৰতিক্ৰিয়া লওঁ, আপোনালোকে শুনিলে সভ্যতাৰ যুঁজৰ কথা কৈ থকা হৈছে, কি ক'ব? মই কৈ আছোঁ, আজি চাওক, কংগ্ৰেছৰ আছে লাজ লাগিব লাগে। কংগ্ৰেছৰ প্ৰথম কথা লাজ লাগিব লাগে, যিখন IMDT আইন বাতিল কৰিছিল সৰ্বানন্দ সোণোৱালে, সেই বাতিল কৰাৰ বিনিময়ত যি দল পাইছিল AIDFৰ লগত তেওঁলোকে মিত্ৰতা কৰিছে, আৰু তেওঁলোকে আজি কৈ আছে যে অসম বচাও। এইটো কি ধৰণৰ সম্প্ৰদায়? আমাক কয় যে সাম্প্ৰদায়িক বুলি কয়, বিজেপিক সাম্প্ৰদায়িক বুলি কয়। কেনেকৈ সাম্প্ৰদায়িক হ'ল আপুনি মোক কওক, সাম্প্ৰদায়িক কেনেকৈ হ'ল? তেওঁলোকে মিত্ৰতা কৰিছে AIDFৰ লগত, তেওঁলোকে অসম বচাও অভিযান কৰিছে। অসম কেনেকৈ বচাব? তেওঁলোকে 15টা বছৰত বচাব নোৱাৰিলে, আজি কেনেকৈ বচাব? কংগ্ৰেছে অসম বচাও শ্লোগান দিছে, কিন্তু শুনিবলৈ লাজ লাগিছে, কিয়নো এই কাজিৰঙা গড় কটাই কৈ আছে নেকি আমাক বচাওক। কিয় কংগ্ৰেছৰ দিনত কিমান গড় হত্যা হ'ল? এই বিজেপি চৰকাৰ হৈ গড় হত্যা বন্ধ হৈছে। কংগ্ৰেছে কয় অসম বচাওক, এই বদুনি ৰাজমানৰ মোনালাক লগত লৈ অসম বচাওক। মানে আমাৰ বাগিচাৰ দৰমহা বৃদ্ধিৰ কথা কৈছে। এটা কথা সকলোৱে আমি জানো যে বিজেপি চৰকাৰ অহাৰ পিছত 30 টকা দৰমহা বাঢ়িছে। বিজেপি চৰকাৰে 30 টকা মজুৰি বঢ়াইছিলে। তো এইখিনিয়ে মই ক'লোঁ দৰমহাৰ ক্ষেত্ৰত। নাই, সভ্যতাৰ যুঁজ আজিৰ তাৰিখত সত্ৰৰ কিমান বেদখল মাটি আছিলে, এতিয়া উদ্ধাৰ কৰিছে, এভেকশ্যন কৰিছে। আপোনালোকে দেখিছে কাজিৰঙাৰ পৰা অনুপ্ৰৱেশকাৰীৰ মাটি কোনে হেৰি কৰিছে? আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে কৰিছে। আৰু আজিৰ তাৰিখত যিমান 50 বছৰীয়া আমাৰ সত্ৰ আছে বা নামঘৰ আছে, তেনেকুৱাবিলাক আমাৰ অসম দৰ্শন আঁচনিৰে গৈছে। আজিলৈকে কিন্তু কংগ্ৰেছ চৰকাৰে 70 বছৰ স্বাধীনতাৰ পিছত 55টা বছৰ তেখেতসকলৰ ৰাজত্ব কৰিলে, কিন্তু এই আমাৰ নামঘৰ বা ধৰ্মানুষ্ঠানবিলাক তেখেতসকলে কোনো চকু দিয়া নাই। গুৰুত্বৰ প্ৰশ্ন। মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ যে সত্ৰৰ মাটি যি বেদখলৰ অভিযোগ উত্থাপন হৈ আছে, আপোনালোকে কি ভাবে সেই বেদখল মুক্ত হ'ব লাগে নে নালাগে, কি ক'ব? শুনক, তেওঁলোকে যিটো কথা কৈছে সত্ৰৰ মাটি বেদখল কৰিছে, আচলতে তেওঁলোকৰ 5 বছৰ চৰকাৰ কৰা নাছিল নেকি? তেওঁলোকে কি ব্যৱস্থা ল'লে? এই 5 বছৰত তেওঁলোকে কোনোবা সত্ৰৰ মাটি তেনেকৈ তেওঁলোকে বেদখলৰ মুক্ত কৰিব পাৰিলে নেকি? যদি তেওঁলোকে জানিছিলেই, যদি তেওঁলোকে জানে যে সত্ৰ বেদখল হৈছে, তেওঁলোকে 5 বছৰ ৰাজত্ব হ'ব লাগে নে নালাগে? লাগে। কি ক'ব আপোনালোকে? নিশ্চয় সত্ৰৰ মাটি বেদখল হ'ব লাগে, মুক্ত হ'ব লাগে। মুক্ত হ'ব লাগে। এটা কথা, এইটো তাৰমানে এটা কথা কৈছোঁ, মুক্ত কৰিবৰ কাৰণে মানে কেন্দ্ৰীয় চৰকাৰ হ'ল বিজেপিৰ, ৰাজ্য চৰকাৰ হ'ল বিজেপিৰ, মাত্ৰ ইছ্যুটোক জীয়াই ৰাখিছে। পাৰ্মানেণ্ট চলিউশ্যনটো আমিও বিচাৰোঁ। ঠিক আছে। AIDFৰ কথা বাৰে বাৰে কয়, AIDF মানে মুছলমান নেকি? যদি AIDF মানে মুছলমান, তেনেকুৱা মুছলমান আমাক লাগে। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদজন মুজাম্মিল হক খাৰুপেটীয়াৰ। অসম আন্দোলনৰ 855 জনৰ তালিকাত কেইবাজনো মুছলমান আছে, কোনো হিন্দী ভাষী এজনৰ নাম নাই। কওক। নাই, সত্ৰ মাটি বুলি যে বেদখল হৈ আছে, আমি ঢেকীয়াজুলিবাসী গৈ পেলাই বেদখল কৰিম নেকি, মুক্ত কৰিম নেকি? এতিয়া শাসনত কোন চৰকাৰ আছে? কোনে কৰিব লাগিছিলে? তেওঁবিলাকে নোৱাৰিলে মানে। নহয়, তেওঁবিলাকে নোৱাৰিলে মানে কি? তেওঁবিলাকে চম্ভালিব পৰা নাই অসমটোক। সেইকাৰণে অসমে মোৰ প্ৰশ্নটো কি, আপোনালোকে কি বিচাৰে? যদিহে মহামিত্ৰজোঁটৰ চৰকাৰ আহে, যদিহে অসমৰ ৰাইজে আপোনালোকক সমৰ্থন দিয়ে, সত্ৰৰ মাটি বেদখল মুক্ত হ'ব নে নহয়? ডেফিনেটলি সত্ৰৰ মাটি বেদখল মুক্ত হ'ব। হয়, ডেফিনেটলি আমাৰ বিচাৰে আপোনালোকে? মানে সঁচা অৰ্থত যদি আমাৰ কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ আহে, তেতিয়াহ'লে বিজেপিয়েতো নোৱাৰিলে। গতিকে মই এটা কথা, মানে আমি এটা দৃঢ় বিশ্বাস, সত্ৰৰ মাটি বেদখল মুক্ত হ'ব। আপোনালোকে বিচাৰে?
মই বিজেপিৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ কি মই এটা কথা ক'ব বিচাৰিছোঁ তেখেতে মোৰ যিটো উত্তৰ আছিল সেই প্ৰত্যুত্তৰ তেওঁ কৈছিল যে AIDF বদৰুদ্দিন চাহাব মুছলমান অসমীয়া নহয় নেকি মই কৈছোঁ যে AIDF পাৰ্টিটো জন্ম হোৱাৰ আঁৰত কি আছিলে IMDT আইনখন আমাৰ সৰ্বানন্দ সোণোৱালে বাতিল কৰিছিল তাৰ বিনিময়ত তেওঁলোকে জন্মগ্ৰহণ কৰিছিল আৰু তেওঁলোকে সেই মৃত্যুটা আজি কৰিছে তেওঁলোকে কেনেকৈ ক'ব পাৰে যে অসম বচাওঁ আজি অসম কেনেকৈ বাচিব তেওঁলোকে 15টা বছৰত অসম বচাব নোৱাৰিলে আজি তেওঁলোকে বচাবলৈ আহিছে তাকো পুৰস্কাৰ দি পেলাই 27 মাৰ্চ তাৰিখে সকলো ৰাইজে বিজেপিক ভোট দিবলৈ সাজু আছে এইবিলাক কথা কৈ লাভ নাই আৰু 2 তাৰিখে ৰিজাল্ট ওলাব তাতে গোটেইখিনি প্ৰকট হৈ যাব যে কোনে কি ক'ব আপোনালোকৰ মানে আমাৰ দল সংগঠনৰ ফালৰ পৰা আহিছিলে যে হিন্দীভাষী বা ইয়াৰ আগতে যে অসমীয়াটো চলিব যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এইখন এক ভাৰত শ্ৰেষ্ঠ ভাৰত ইয়াত হিন্দীভাষী অসমীয়াভাষী ইয়াৰ কথা এইটো অসমীয়াভাষী বা তেনেকুৱা ধৰণৰ কৰি আমি অসমীয়াতে চলি আছোঁ অশোক সিংহ অসমীয়া নহয় নেকি ভাৰতবৰ্ষত আমাৰ গোটেই ভাৰতবৰ্ষখন ইয়াত সকলো মানুহ উঠিব পাৰে মই বাইদেউ আপোনাৰ পৰা প্ৰতিক্ৰিয়া লওঁ তাৰপিছত মই কংগ্ৰেছৰ ওচৰলৈ যাম হিন্দু মুছলমান যদি কৈছে আমাক আজমলৰ নিচিনা মুছলিম মানুহ নালাগে আজমল নালাগে আমাক আব্দুল কালামৰ নিচিনা মুছলিম মানুহ লাগে বাইদেউ একদম ঠিক আমাৰ APJ আব্দুল কালামৰ নিচিনা মানুহ লাগে কথাত আমি সমৰ্থন জনাইছোঁ ঠিক আছে কংগ্ৰেছৰ ফালৰ পৰা মই উত্তৰটো আপোনালোকৰ বিচাৰিছোঁ তেওঁলোকে কৈ আছে যে যোনে IMDT আইনখন সৰ্বানন্দ সোণোৱালে বাতিল কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত গৈছিল তেওঁলোকৰ ওচৰত থকাটো তেওঁলোকৰ কিয় আপোনালোকে প্ৰশ্ন সুধিছে আৰু যোনে IMDT আইনক সমৰ্থন কৰিছিল বা লাগে বুলি কয় আজমলে তেওঁলোকৰ ওচৰত আপোনালোক কিয় লাগে সেইটো বিজেপিয়ে প্ৰশ্ন কৰিছে কি ক'ব উত্তৰ দিব নো ডেফিনেটলি নট আজি ধৰক গৈ আজি 32টা ৰাজ্যৰ ভিতৰত 10টা ৰাজ্য পূৰ্ণ ক্ষমতাত নাই আৰু যিবিলাক আইন পাছ কৰিছে তাৰ সহযোগী হৈ আছিলে সেই সময়ৰ হিমন্ত বিশ্ব শৰ্মা সেই আইনবিলাক কোনখন আইনৰ কথা ক'লে আপুনি যিকোনো আইনৰ ক্ষেত্ৰত তেখেত IMDT আইন 1983 আছিল IMDT আইন 1983 কোনে ক'ব আপোনালোকৰ কোনে ক'ব তাৰমানে বিজেপিয়ে কৈ আছে যে যি IMDT আইন যিখন অসমৰ বাবে অভিশাপ বুলি কৈ থকা হৈছিল সেইখনক সৰ্বানন্দ সোণোৱালে আঁতৰালে তো সেইকাৰণে সৰ্বানন্দ সোণোৱাল বিজেপিত আছে কিন্তু যি IMDT আইনক সমৰ্থন জনাইছিল বা লাগে বুলি কয় আজমল সেইসকলক আপোনালোকে সমৰ্থন জনাইছে তো IMDT আইনখনে আমাক যিমান ক্ষতি কৰিব তাতকৈ বেছি ক্ষতি কৰিব কা আইনখনে IMDT আইনৰ কাৰণে শ্বহীদ হোৱা নাছিল কা আইনৰ কাৰণে 5জন শ্বহীদ হৈছিল গতিকে আমি জানো আমাক কম ক্ষতি কৰাতকৈ বেছি ক্ষতি কৰাখন নালাগে বিজেপিয়ে কি ভাল কাম কৰিছে নাই কৰা বুলি নকওঁ বিমানবন্দৰ বিক্ৰী কৰিছে ৰেলৱে বিক্ৰী কৰিছে নেশ্যনেল হাইৱে বিক্ৰী কৰিছে তেনেকুৱা বিজেপিয়ে অহা 5 বছৰত কংগ্ৰেছে কৰি থৈ যোৱাখিনি বিক্ৰী কৰিব ঠিক আছে কি ক'ব কোনে ক'ব চাওক তেওঁলোকে ইমান ভাল কাম কৰিছে তেওঁলোকে অসমৰ বিমানবন্দৰ বেচিলে আমাৰ ৰাষ্ট্ৰীয় ৰেল বেচিলে পোষ্ট অফিচ বেচিলে আমাৰ নেশ্যনেল হাইৱে বেচিলে আপোনাৰ ইফালে কি কয় এই শোধনাগাৰ বেচিলে আৰু APDCL বেচিলে সকলো বিক্ৰী কৰি আছুৰ ওচৰলৈ আহিছোঁ বিজেপিৰ অভিযোগ তেওঁলোকে কৈ আছে বা ৰাজনৈতিকভাৱে তেওঁলোকে কৈ আছে যে IMDT আইন যিখনক সকলোতকৈ বেয়া বুলি কৈ থকা হৈছিল সেইখন সৰ্বানন্দ সোণোৱালে আঁতৰালে সেই গতিকে বিজেপিত তেওঁলোক আছে বা বিজেপি সৰ্বানন্দ সোণোৱালে সেইকাৰণে সমৰ্থন কৰে বা তেওঁলোকে কয় কিন্তু কংগ্ৰেছ সেইটো দলৰ লগত আছে যোনে IMDT আইন লাগে বুলি কৈছিল আপোনালোকৰ মতামত IMDT আইন সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঁতৰাইছিলে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাই তেখেতক জাতীয় নায়ক আখ্যা দিছিলে আৰু এই একেজন সৰ্বানন্দ সোণোৱালে বিজেপিত আহি এতিয়া কা আইন আনিছে আমাৰ IMDT প্ৰসংগত মই কাটোলৈ বেলেগকৈ আহিম IMDT মই আপোনাক সেইটো কথাই কৈছোঁ যে আমাৰ কাৰণে অসমীয়া মানুহৰ কাৰণে IMDT কা কোনোখনে আইন গ্ৰহণযোগ্য নহয় আমি গ্ৰহণ নকৰোঁ সেই কথাটো বিজেপি কংগ্ৰেছ সকলোৱে কাণ খুলি শুনি লোৱা উচিত আমি অসমীয়া মানুহে আমি অসমত মৰ্যাদা সহকাৰে জীয়াই থাকিব বিচাৰোঁ আমি কোনো কাৰণত IMDT আৰু কা সমৰ্থন কৰা মানুহৰ লগত আমি নাই আপুনি কি ক'ব আচলতে IMDT আইন যিখনৰ কথা তেওঁলোকে বিজেপি আজি ক্ৰেডিট ল'বলৈ বিচাৰিছে তেওঁলোকে জনাৰ দৰকাৰ IMDT আইন কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৰিছিল সৰ্বানন্দ সোণোৱাল সেইটো কৰি পেলাই জাতীয় নায়ক সেইটোৱে তেওঁ সেইকাৰণে আজি তেওঁলোকৰ যুক্তিটো সেইটো যে তেওঁলোকে IMDT আইন কৰি দিলে বাতিল কৰি দিলে সেইকাৰণে তেওঁ বিজেপিত বৰ্তমান আছে সোণোৱালক সমৰ্থন জনাইছে সেই বুলি সোণোৱালে আকৌ সেইজন সোণোৱালে আকৌ অসমীয়া যুৱকক 5জনকৈ অসমীয়া যুৱক গুলীয়া হৈ বুজি পালে আপুনি কি ক'ব এতিয়া IMDTৰ কথা যিটো কৈ আছে আৰু তেখেতসকলে কৈ আছে সেইটো সময়ত নেচৰ আণ্ডাৰত হৈছিলে নেচই তাৰমানে কথাটো সেইটোৱে সেইটো সকলোৱে জানে ইতিহাসটো সকলোৱে জানে কিন্তু তেওঁলোকৰ কথাখিনি হ'ল বা মহামিত্ৰজোঁটলৈ হ'ল মই আপোনালোকৰ ওচৰলৈ এইকাৰণে আহিছোঁ আপোনালোকে এটা নিউট্ৰেল বডি হিচাপে আপোনালোকে কি ভাবে যে তেওঁলোকে কৈ আছে যে সৰ্বানন্দ সোণোৱালক
IMDT বা এইবিলাক যিখিনি ঘটনা আছে সেইসকলৰ কাৰণে তেওঁলোক আছে, কিন্তু যি IMDT সমৰ্থন জনাইছিল কংগ্ৰেছ AIDF সেই আজমলৰ লগত বৰ্তমান কংগ্ৰেছ আছে। আপোনালোকৰ স্থিতিটো কি? কিছুদিন আগত আপোনালোকে চাব, জিলা পৰিষদকেইটা যেতিয়া নগাঁৱৰ যেতিয়া গঠন নহয়, তেতিয়া বিজেপিৰ মানুহখিনিয়ে UDFৰ লগত কিয় মিলি পেলাই জিলা পৰিষদ গঠন কৰে? চিধা কথা। হ'ব, মই পুনৰ আহিম। মই বিজেপিৰ প্ৰতিক্ৰিয়া ল'বলৈ আহিছোঁ। আপোনালোকে এই ক্ষেত্ৰত কি ক'ব? আপুনি কি ক'ব? আপোনালোকে তেওঁলোকে যে বেচা কিনাৰ কথা কৈছে, মই এটা কথা যে আমি ভাৰতৰ মাতৃক সন্মান কৰোঁ, তেওঁলোকেতো গোটেই ভাৰতবৰ্ষক কংগ্ৰেছে বিক্ৰী কৰিব ওলাইছিল। হা, আৰু কি কৰিব তেওঁলোকে? কংগ্ৰেছে এনেকুৱা, বিজেপিয়ে ভাৰত মাতৃক সন্মান কৰে। ৰাষ্ট্ৰীয়তাবাদ নোহোৱাকৈ জাতীয়তাবাদ কেতিয়াও নহয়, এই কথা আমি বুজাই দিছোঁ তেওঁলোকক। তেওঁলোকে জাতীয়তাবাদৰ কথা কয় আৰু তেওঁলোকে জাতীয়তাবাদৰ নামত যি ভেঙুচালি অসমত কৰি আছে এতিয়া বৰ্তমানে, তেওঁলোকৰ যি 2-3টাকৈ ৰাজনৈতিক দল গঠন হৈ আছে, মই কৈছোঁ যে তেওঁলোকে অসমৰ ৰাইজক মূৰ্খ বুলি ভাবে আৰু সেইকাৰণে। কিন্তু এইটো 27 তাৰিখৰ নিৰ্বাচনত ঢেকীয়াজুলি ৰাইজে বুজাই দিব যে আচলতে ঢেকীয়াজুলি ৰাইজে কাক বিচাৰে আৰু কোনে। মই এইফালে মহিলা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে কি ক'ব এই ক্ষেত্ৰত? আৰু কেইটামান প্ৰশ্ন আছে, মই সেই প্ৰশ্নকেইটা লৈ যাম আপোনালোকক। মই এটাই কথা ক'ব বিচাৰোঁ, আমাৰ ইয়াতে কংগ্ৰেছৰ দিনত যিটো বিশৃংখলতাৰ পৰিস্থিতি আছিলে, এতিয়া বিজেপিৰ দিনত আমি নিজ চকুৰে দেখিছোঁ যে ইয়াত শৃংখলাৰ ইমান ধুনীয়া শৃংখলাবদ্ধ আমাৰ কামবিলাক। আৰু কংগ্ৰেছৰ দিনৰ বিধায়কৰ ওচৰলৈ যাবলৈ আমাৰ ভয় হৈছিল, আমি কথা ক'বলৈ ভয় কৰিছোঁ। কিন্তু আমাৰ যিজন বিধায়ক এতিয়া, তেওঁৰ ওচৰত আমি বিনা দ্বিধাই আমি চব ধৰণৰ কথা আমি ক'বলৈ আমি সুবিধা পাওঁ। আৰু সেইটো কাৰণে মই ভাবোঁ যে এটা বৃহৎ সলনি হৈছে। আমি সেইকাৰণে আমি বিজেপিৰ জয়গান আমি গাবলৈ ওলাই আহিছোঁ আৰু ইয়াত বিজেপিৰেই জয় হ'ব। এই মুহূৰ্তত এটা প্ৰশ্ন, এইবাৰ নিৰ্বাচনত সকলোতকৈ ডাঙৰ বিষয়টো কি? কোনটো নিৰ্বাচনী ইছ্যু হয়? আপোনালোকে কি ভাবে? ইমান লম্বা চৌৰা ডিবেট কৰিতো লাভ নাই। ইহঁতে কৈছে চালানী হয় না নহয়? আমাৰ চালানী মানুহে আহি কিনে ইয়াত ইমান ধুনীয়া দলং বনাইছে, বাগানত হাৰ বাগানত কি কয় লেবাৰ লাইন, ফেক্টৰী লাইন ৰাস্তা বনাইছে। যিমানটা বাগান আছে তাত দুটাকৈ মানে ৰাস্তা দি আছে। আপুনি চাওক, বেনু নাডে এজন মদ বেপাৰী হয় না নহয়? সি চাহপাত ফেক্টৰী ইমান বঢ়িয়া ফেক্টৰীটো সি বিক্ৰী কৰি কিনে, চাহপাত ফেক্টৰীটো সি বিক্ৰী কৰি কিনে এতিয়া ধাবা বনাই আছে। তাত দুনিয়াৰ মদৰ বটল পৰি আছে, তাৰ ঘৰ পিনি চালে মদ চব বটলে। তো এইটো সমাজ সেৱক কেনেকৈ হ'ব পাৰিব? তাৰ মদ খাই কিনে কোনোবা এক্সিডেণ্ট হৈছে। 2010 চনত যেতিয়া মই মেট্ৰিক পাছ কৰিছিলোঁ, তেখেত তেতিয়া বিধায়ক নাছিল, বেনু নাথ। তেতিয়া 10 চনত মই তেখেতৰ ওচৰত অসমীয়া মানুহ, অসমীয়া ল'ৰা ছোৱালীক চাই বুলি গৈছিল। তেতিয়া তেখেতৰ ওচৰত গৈ মই কৈছিলোঁ যে খুৰা, মই এতিয়া উঠি আহিছোঁ, পঢ়া শুনা কৰিছোঁ, দেউতাৰ আৰু চাকৰি বাকৰি নাই, মোক আপুনি কিবা এটা কাম দিয়ক। তেতিয়া তেখেতে মোক, এজন শিক্ষিত ল'ৰা হিচাপে তেখেতে মোক কৈছিল ৱাইন শ্বপত আছে, তেখেতক তুমি মেনেজাৰ কৰা। আল্টিমেটলি কি, আমি উঠি অহা ল'ৰাখিনি তেখেতৰ মদ বেপাৰী দিছে না, মদ বেপাৰত গৈ পেলাই কাম কৰি থকাটোৱে তেখেতে বিচাৰে। এইবাৰ এটাই ইছ্যু আছে আমাৰ, আমি সভ্যতাৰ যুঁজটো আছেই আৰু লগত আমাৰ উন্নয়ন, যিখিনি আমাৰ উন্নয়ন হৈছে ইয়াৰ আগৰ চৰকাৰে কেতিয়াও কৰা নাছিলে আৰু এইটো ৰাইজে চকু প্ৰত্যক্ষভাৱে দেখা পাইছে। সেইখিনি আমি ভাবোঁ যে এইবাৰ আমাৰ বিপুল ভোটত আমাৰ জিত। আপোনালোকে কি ক'ব? আমি উন্নয়ন বিচাৰোঁ, শুদ্ধ কথা। আমি ঢেকীয়াজুলিবাসীয়ে আমি উন্নয়ন বিচাৰোঁ, কিন্তু প্ৰায়তঃ হাবুল চক্ৰৱৰ্তী ডাঙৰীয়াই ঢেকীয়াজুলিত দুটাকৈ চাৰ্কুল কৰি থৈ গ'ল। কৰিছেনে নাই কৰা? আপোনালোকে সকলোৱে কৰিছেতো। কিহৰ কাৰণে কৰিলে? মই ঘুমাৰ কাৰণে। যোৱা 5 বছৰত মই ঘুমা কি হ'ল, কি পিস্তা এটা আগুৱাই দিলে, সেই কথাখিনি কওক। উন্নয়ন ক'ৰ পৰা হ'ব? যদি আমি মানৱ সম্পদে আমি গঢ় দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ঘৰে ঘৰে থকা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা, ডিগ্ৰী কৰি থকা ল'ৰা ঘৰত থাকিব লাগিব। আৰু সেই ব্যক্তিজন আৰু শুনক, মাইক টানি নানিব, আৰু এটা কথা কৈছোঁ, আৰু আমি এটা কথা কৈছোঁ যে বহিৰাগতৰ লগত লৈ পেলাই আমি যে কোম্পানীত যাব লাগিব কাম কৰিবৰ কাৰণে। কৈছে মদ বেপাৰীৰ কথা। ভাৰতবৰ্ষৰ চাহ বেপাৰী যদি প্ৰধানমন্ত্ৰী হ'ব পাৰে, তাতকৈ বহুত উন্নত মদ বেপাৰীটো কিয় বিধায়ক হ'ব নোৱাৰে? আপুনি কওকচোন কি ক'লে? তেখেতসকলে কৈছিলে ঢেকীয়াজুলি সমষ্টিৰ প্ৰাৰ্থীজন মদ বেপাৰী, ঢেকীয়াজুলিৰ সমষ্টিজন মদ বেপাৰী। চাহ ভাল নে মদ ভাল? কিন্তু মই ক'ব বিচাৰোঁ কোনটো বেছি ভাল? চাহে আমাক যিটো কোনো ধৰণৰ টেক্স নিদিয়ে, মদে বহুত টকা টেক্স দিয়ে। যদি সম্পৰ্ক কেতিয়াও হ'ব নোৱাৰে, একে হ'ব নোৱাৰে। চাহ ব্যৱসায়ী ব্যৱসায় কৰি দেশৰ উন্নতি কৰিব পাৰে, কিন্তু মদ বেপাৰীয়ে মদ বিক্ৰী দেশক ধ্বংস কৰিব পাৰিব, উন্নতি কৰিব নোৱাৰে। তাৰ যোগ্যতা আছে, যোগ্যতাৰ জ্ঞানৰ পৰিসীমা এয়া কিমান ইয়াতে স্পষ্ট হৈছে। আৰু তেওঁলোকে কি সভ্যতা? প্ৰধানমন্ত্ৰী ডাঙৰে বিশ্বৰ ভিতৰত এজন মহান নেতা স্বীকৃতি লাভ কৰিছে তেওঁৰ কাজকৰ্মৰ জৰিয়তে। ঠিক আছে, কিন্তু এইটো যুক্তি কেনেকৈ থাকিব পাৰে?
এইটো যুক্তি মই আপোনাৰ পৰাই সুধিছোঁ, মই অনুগ্ৰহ কৰি আপোনাৰ পৰা সুধিছোঁ, চাহ আৰু মদৰ সম্পৰ্কটো কেনেকৈ হ'ব পাৰে? ক'ভিডৰ সময়ত যেতিয়া গোটেই অসম হাহাকাৰ, আপুনি সেইটো বিষয়টো সেইটো বিষয়তে কৈ আছোঁ। ক'ভিডৰ সময়ত যেতিয়া গোটেই অসম হাল্লা কৰি আছিল, খাব পোৱা নাছিলে, তেতিয়া একমাত্ৰ সুৰাৰ পৰা আটাইতকৈ অধিক টেক্স সংগ্ৰহ কৰিছিলে আৰু সেই টেক্সেদি ক'ভিডৰ মহামাৰী নিৰ্মূল কৰিছিল। ঠিক আছে, মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এটা কথা মদৰ কথা যে কৈ আছে, সেই শব্দটো ব্যৱহাৰ নকৰিব, সেই শব্দটো আমি অসাংবিধানিক এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ নকৰোঁ। তো এতিয়া চিধা কথা ৰাজহ বেছি দেখোন তাৰ পৰাই লৈছিলে। তাৰপিছত ডক্টৰো তাৰমানে ক'ভিডৰ সময়ত যে এইটো খালে বোলে নহয় বুলি তেনেকুৱা কৰিব বিচাৰিছিলে। এতিয়া মই ব্যক্তিগত তাৰমানে আপোনালোকে এটা কথা শুনি লওক, যিহেতু চাহ জনগোষ্ঠীয় অঞ্চল হয়, তেখেতসকলে ক'লে যে ৩,০০০ টকা সেই কথাটো ষ্ট্ৰাইক কৰি আছে। মানে শুনি লওক, ৩,০০০ টকা আমি বিচৰা নাছিলোঁ। আমি 2018 চনতে তাৰমানে এগ্ৰিমেণ্ট হৈছিলে। 2018 চনৰ 1 জানুৱাৰীৰ পৰা যদি নাই, আপোনালোকে শুনিবলৈ যত্ন কৰিব, কথাটো শুনিবলৈ যত্ন কৰিব। তেতিয়াৰ পৰা যদি লাগু হয় 351, তেনেহ'লে ডেইলি 184 টকা কৰ্তন হয়, 167 টকা চেলেৰি পায়। 184 টকা যদি কৰ্তন হয়, তেনেহ'লে বছৰত 57,500 টকা লছ হয়। এটা চাহ শ্ৰমিকৰ 57,500 টকা লছ হয়, আৰু তেনেহ'লে 3 বছৰত 1,57,600 কিমান টকা হয়? এতিয়া শুনি লওক, এতিয়া নাই শুনিব লাগিব, এই কথাটো শুনিব লাগিব। শ্ৰমিকৰ বেদনা শুনিব লাগিব। শ্ৰমিকৰ বেদনাটো চমুকে ক'লে সকলোৱে বুজিব, আপুনি দীঘলীয়াকৈ কৈ থাকিলে কোনো নুবুজে, সেইকাৰণে চমুকে কওক। এতিয়া কথা হ'ল কি, বিধানসভাৰ আগত, পঞ্চায়ত নিৰ্বাচনৰ আগত আৰু লোকসভাৰ আগত কিয় আমাক ইমান দৰদ দেখাই যে হ'ল? মই আপোনাক কংগ্ৰেছৰ কোনে প্ৰতিক্ৰিয়া দিব? মই এটা কথা কৈছোঁ আপোনালোকৰ জৰিয়তে ৰাইজক, গভৰ্ণমেণ্টে বিজেপি গভৰ্ণমেণ্টৰ কথা কৈছোঁ দেই, এই বাগানবিলাকক লৈ পেলাই যিটো ৰাজনীতি কৰিছে, আমাৰ ভাইটি এজনে ক'লে, এতিয়া আপুনি চাব, ইলেকশ্যন আহিলে যোৱাবাৰ দিছিলে 2500। এই বাগানৰ মানুহবিলাক কি বুৰ্বক নেকি? আৰু এতিয়া আহিছে 3,000 টকা দিব। এই মানুহবিলাক কি বুৰ্বক নেকি যে সিহঁতে 3,000 টকা লৈ পেলাই ভোটটো দিব? আপুনি কি ক'ব? তেওঁলোকে যে আমাৰ বেণুধনাথক মদ বেপাৰী কৈছে, এটা এইটো শব্দ ব্যৱহাৰ নকৰে। নাই, এই যে বাগানত যে একাউণ্টত পইচা সোমাই দিয়ে 2500, 3,000কে সোমাই দিয়ে। আমি কোনোবাই 2500, 3,000কে বিচাৰিছিলোঁ নেকি? আমি ভিখাৰী নেকি? আচ্ছা, 2500 টকাৰ কথা ক'লে তেওঁলোকে, কংগ্ৰেছৰ সময়ত এল্টো 800 দিছিলে, আপোনালোকৰ মনত আছে চাগে। 2500 টকা সকলোৱে পাওক না, এজন মানুহে এল্টো 800 2 লাখ টকাকৈ পোৱাতকৈ তাত ভগাই দিয়া হৈছে, তাত কি বেয়া হৈছে? ঠিক আছে, আপোনালোকৰ কোনে ক'ব? আমাৰ কথাটো হ'ল যে যিসকল ধৰক চাহ বাগিচাৰ যিখিনি আমাৰ কেবিনেট ডিচিশ্যনত যিখিনি দিছে, তাৰ মাজত এটা এৰি আহিছে। ইয়াৰ পিছত চৰকাৰ হোৱাৰ পিছত নিশ্চয় এই চৰকাৰখনে নিশ্চয় ভাল এটা কাম কৰিব। এইটো মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ যে চাহ বাগিচাৰ কথাটো উঠিছে, ভোট বিচাৰিব, ভোটৰ কাৰণে দিছে বুলি কৈছে। কংগ্ৰেছ গভৰ্ণমেণ্টে 3 বছৰৰ মূৰে 10 টকা বঢ়াইছিলে, 3 টকা 50 পইচাকৈ। তেতিয়া তেওঁলোকে ক'ত আছিলে তেওঁলোকে? আজি বিজেপি চৰকাৰ অহাৰ পিছত 30 টকা বঢ়াইছে, আৰু 100 আপোনাৰ 217 টকা বঢ়াইছে, আৰু 101 টকা আপোনাৰ এই জলপানীৰ কাৰণে দিছে। আৰু এই বস্তুটো মই ক'ব বিচাৰিছোঁ, যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া কোনো মানুহে বেংকত যাব ভয় কৰিছিলে। মোদী চৰকাৰ অহাৰ পিছত সকলোকে বেংকত যাবলৈ অনুমতি দিছে, আৰু মেনেজাৰসকলে কৈছে যে তোমালোকে আহাৰ একাউণ্ট খোলা, তেতিয়া পইচা দিলে। নমস্কাৰ ছাৰ, তেওঁলোকে কংগ্ৰেছে বিজেপিক বেয়া বুলি কৈছে, কিন্তু বিজেপি ফালৰ পৰা কংগ্ৰেছৰ মানুহ যে পইচা পাই আছে 2,000, এইপিনে 830 টকা বিধৱা পেঞ্চন এইবিলাক পাই আছে, অৰুণোদয়, আৰু একফালে সিহঁতে বিজেপিক বেয়া বুলি কৈ আছে। কিন্তু বিজেপিয়ে বহুত ভাল কাম কৰিছে আমাৰ কাৰণে। ধন্যবাদ ছাৰ। ঠিক আছে, হয়। তাৰমানে এতিয়া দেখা গৈ আছে যে বিজেপি বেয়া, বিজেপিৰ আঁচনিবিলাক ভাল, কিন্তু যিবিলাক মানে বিজেপি বেয়া কৈছে, সিহঁতে আঁচনি ল'ব পাৰে ঠিকেই, যেতিয়া আঁচনি লয় তেতিয়া বিজেপি ভাল হৈ গ'ল, এনেকৈ দেখা গৈ আছে। মই আহি আছোঁ, মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈ লওঁ। বিজেপিৰ ফালৰ পৰা অভিযোগ আপোনালোকে কোৱা হৈছে যে যিখিনি আঁচনি আপোনালোকে সমালোচনা কৰি আছে, অধিকাংশ লোকে সেই আঁচনিৰ বেনিফিট পাইছে। কংগ্ৰেছৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা কৈ থাকে, কোনে ক'ব? উত্তৰ কোনে দিব? হয়, যদি তেওঁলোকে ডেভেলপমেণ্ট কৰিছে, বিজেপি আঁচনি দিছে, তেতিয়াহ'লে আঁচনিৰ নামত ভোট বিচাৰক। হিন্দু মুছলিম মন্দিৰ বিচাৰক, কিয় নামত ভোট বিচাৰি আছে? আঁচনিৰ নামত ভোট বিচাৰক, চিধা কামৰ নামত। আৰু কোনে ক'ব? আপোনালোকৰ কোনে ক'ব? আজি বিত্তমন্ত্ৰীয়ে 5 বছৰ কাৰ্যকাল কটাই দিছে মুছলিম জাতিক গালি পাৰি। 1 নম্বৰ, আমি মুছলিম মানুহ হ'লে কি বিজেপিত যাব নোৱাৰোঁ নেকি? বিজেপিত থাকিব পাৰিলোঁ হয়। বিজেপিৰ পৰা আমি কোনো ধৰণৰ কোনো উপকাৰ পোৱা নাই। কথাটো হ'ল কি, বিত্তমন্ত্ৰী ডাঙৰীয়াই মুছলমানক গালি দিয়া নাই, খিলঞ্জীয়া মুছলমানক গালি দিয়া নাই। ক'ব গ'লে যিসকলে মিয়া মিউজিয়াম বিচাৰিছে, যিসকলে লুঙি বিচাৰিছে, সেইসকলকহে হেৰি কৰিছে। এতিয়াও আমাৰ ভাৰতীয় জনতা পাৰ্টিত বিভিন্ন মুছলমান মানুহে কাম কৰি আছে। আপুনি দেখিব আমাৰ যিখিনি আমাৰ এই অঞ্চলত মুছলমান মানুহে মেক্সিমাম কাম কৰি আছে বিজেপিৰ এতিয়া। আৰু হয়,
এইকণতে মই ক'ম তাৰমানে তেওঁলোকে যিটো কৈছে যে মুছলমানসকলৰ কথাটো মুছলমানসকলে আজি কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কৈছে সেইটো আমাৰ চৰকাৰখনে কৰিব বিচৰা নাই আমাৰ চৰকাৰখনে সেইখিনি মুছলমানকহে উদ্দেশ্য কৰি কৈছে যিখিনি অসমখনক ধ্বংস কৰিবলৈ বিচাৰিছে আচলতে যি এতিয়া কৈছে মুছলিমৰ মানে এগেইনষ্টত বিজেপিৰ কথা কৈছে এটা কথা চাব এই পলিচিটো ইলেকশ্যনত সদায় মানে আপোনাৰ কংগ্ৰেছ দলে ব্যৱহাৰ কৰে তেওঁলোকে ধৰ্মৰ নামত সদায় তেওঁলোকে বিভাদ কৰি পেলাই ভোট ল'বৰ এটা ষড়যন্ত্ৰ কৰে কিন্তু আজিৰ তাৰিখত মুছলমান ৰাইজে বুজি পাইছে যে কোন চৰকাৰে কি কাম কৰিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মুছলমান মানুহে ভোট দিব ঠিক আছে মই জাতীয়তাবাদী সংগঠনৰ ওচৰলৈ আহিছোঁ আছুৰ ওচৰলৈ মই আহিছোঁ এই মুহূৰ্তত মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ আপোনালোক যিহেতু একোজন যুৱ প্ৰজন্মৰ প্ৰতিনিধিও হয় এই মুহূৰ্তত যুৱ প্ৰজন্মই বা আপোনালোক আছুৱে হওক বা যুৱ প্ৰজন্মৰে হওক যেনেধৰণে আপোনালোকে উত্তৰটো দিব বিচাৰে কি হোৱাটো বিচাৰিছে 21ৰ নিৰ্বাচনত আমি বিচাৰিছোঁ আমাৰ যিটো নিবনুৱা সমস্যা ডিগ্ৰীধাৰী যুৱকে আজি ঘৰত বহি থাকিবলগীয়া হৈছে তাৰ লগে লগে আমাক এটা উপযুক্ত সংস্থাপন লাগে উপযুক্ত শিক্ষানুষ্ঠান লাগে ভাল পঢ়া শুনা আমি সকলোৱে বিচাৰোঁ তাৰ লগে লগে ঘৰে ঘৰে যাতে নিবনুৱা সমস্যাটো দূৰ হয় আমি সেইটো বিচাৰিছোঁ কাৰণ আমাক এই যে লুঙি টুপি আঁঠুৱা কম্বল এইবিলাকৰ ৰাজনীতি আমাক যুৱ প্ৰজন্মক কিন্তু হেৰি কৰিব নোৱাৰে সেইটো কাৰণে আপুনি আপোনালোকে কি বিচাৰিছে সেইটো কওক আমি উন্নয়ন বিচাৰোঁ প্ৰথম হ'ল উন্নয়ন বিচাৰিছোঁ কিন্তু তেখেতসকলে আপুনি কি বিচাৰিছে বা আপুনি আপোনাৰ কথালৈ মই আহিম এই মুহূৰ্তত মোৰ প্ৰশ্নটো হ'ল যে এই নিৰ্বাচনত আপোনালোকে কি বিচাৰিছে এই নিৰ্বাচনত এটা নিকাভাৱে নিৰ্বাচন হৈ যাব লাগে আৰু বিবেক ভোটৰ আহ্বান কৰিব লাগে কিন্তু ইয়াত সভ্যতাৰ যি কথা কৈ আছে এই সভ্যতাৰ এটা আপোনালোকে কি ক'ব এই নিৰ্বাচনত আমি কি ভাবিছোঁ এই নিৰ্বাচনত আমি ঢেকীয়াজুলিটো পৰিত্ৰাণ বিচাৰিছোঁ পৰিৱৰ্তন এই সিংগালৰ নিচিনা কি ক'ব আমি পৰিত্ৰাণ বিচাৰিছোঁ সিংগাল আমাৰ পৰিত্ৰাণ লাগে আমাৰ নিজৰ আপোনালোকে কি এই যে হিন্দু মুছলমানৰ যিটো ইছ্যু উলিয়াইছে সেই ইছ্যুটো আজি ৰাজনীতিৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৰ দিনৰ পৰা হৈ আহিছে আৰু তেওঁলোকে পাকিস্তান বনাইছে তেওঁলোকে বাংলাদেশ বনাইছে এই হিন্দু মুছলিমৰ ইছ্যু আমাৰ ইয়াত নাই তেওঁলোকে বনাই কথাবিলাক কয় আৰু আমি সেইবিলাক শুনি থাকিব লাগে সেইবিলাক শুনাত আমি এতিয়া নাই আমাৰ সংগঠনৰ বহুত মাইনৰিটি গ্ৰুপ আছে আমাৰ মৰ্চা আছে আমাৰ বহুত মুছলমান মানুহ আছে মুছলমান মিনিষ্টাৰ আছে আমাৰ আমি বিচাৰোঁ এজন মুছলমান হওক হিন্দুৱে হওক তেওঁ এজন নিকা আৰু ভাল ব্যক্তি ঠিক আছে আপুনি এটা বস্তু লক্ষ্য ৰাখিব ভাৰতীয় জনতা পাৰ্টি যেতিয়া আহিছে কেতিয়াও আমি কোনোবাই UDF কৰিছে কোনোবাই কংগ্ৰেছ কৰিছে সেইসকলক আমি ফেচিলিটি দিয়া নহয় দি আছোঁ তেওঁলোকক ঘৰ পাইছে আজি UDFৰ আজি মুছলমান সমাজত আপুনি ক'ব পাৰে যে আমি পইচা সুমিয়াই দিছোঁ 1500 টকাকৈ কিষাণ ক্ৰেডিট কাৰ্ডত আমি পইচা দিছোঁ এই ধৰণৰ বিভিন্ন আঁচনি দিছে কৃষকসকলৰ কাৰণে দিছে কোনো মানুহ আমি বাদ দিয়া নাই আমি কোনো নিষ্পৰ কৰা নাই আমাৰ পঞ্চায়তৰ ফালৰ পৰাও সকলো ব্যৱস্থা কৰি দিছে ৰাস্তা ঘাট বনাই দিছে আমি কেতিয়াও কৰা বুজি পাইছোঁ আপুনি কি ক'ব কি বিচাৰে এবাৰ বিজেপি চৰকাৰকে বিচাৰোঁ পুনৰ ঠিক আছে আপোনালোকে ইয়াৰ আগতে যে কৈছে ইয়াৰ আগতে যে উপৰোক্ত বক্তাজনে ক'লে যে নিবনুৱা সমস্যা সমাধান হোৱা নাই আজি কোনখন চৰকাৰে 6 আঁচনিৰ জৰিয়তে 30,000 কৰিছে কংগ্ৰেছ চৰকাৰে দিছিল নেকি বা আগত কোনোবা চৰকাৰে এনেকুৱা আঁচনি দি গৈছে নেকি আজি কৈ আছে হিন্দু মুছলিম ৰহক সভ্যতাৰ যুঁজ আজি অৰুণোদয় দিয়াৰ ক্ষেত্ৰত আমাৰ এই সমষ্টিত অৰুণোদয় দিয়াৰ ক্ষেত্ৰত সকলোৱে পাইছে মই এটা কথাই ক'ব বিচাৰোঁ মই খ্ৰীষ্টান ৰিলিজন পৰা হয় কংগ্ৰেছ থাকোঁতে বহুত পাৰ্চিকিউশ্যন হৈছে আমি চবেই জানিছে কিন্তু আজি বিজেপি চৰকাৰ হোৱাৰ পিছত কোনো খ্ৰীষ্টানৰ ওপৰত মানে কি অত্যাচাৰ হোৱা নাই আৰু 2 নম্বৰটো কি আমি মুছলিমৰ বিষয়ে কোৱা নাই আমি কৈছোঁ ইলিগেল যোনে মানে বৰ্ডাৰ পাৰ কৰি কিনে আহিছে যোনে মানে বাংলাদেশী ইহঁতৰ নিজৰ জাগা আছে জাগা থাকি কিনে ইহঁতে আমাৰ 1 মিনিট আমাৰ ঘৰতে চাওক আমাৰ চবৰ ঘৰত মুৰ্গী ঘৰ থাকে বাহিৰৰ মুৰ্গী যদি আহে এই ঘৰৰ মুৰ্গী তাক কামুৰি বাহিৰত খেদি দিয়ে তো ইহঁতৰ নিজৰ জাগা থাকি আমাৰ ৰাইজত কিয় সোমাব দিব লাগে আপুনি উত্তৰ দিয়ক উত্তৰ নামো শুনক বৰা শিংগুৰি হৰগুৰি মন্দিৰ মুছলিম মানুহে ৰক্ষণাবেক্ষণ দিছে কিন্তু তাত কিবা এটা অঘটন ঘটাই তাৰপিছত ঢেকীয়াজুলি যিজন বিধায়ক আছিলে তেওঁ কৈছে কি ৰামৰ বক্তজনক আপোনাৰ বাবৰৰ বক্তই বোলে মাৰপিট কৰিছে আমাক বাবৰৰ বক্ত সজাইছে মুছলিম মানুহক গতিকে এইবাৰ ঢেকীয়াজুলিত আমি পৰিত্ৰাণ বিচাৰিছোঁ কি ক'ব এটা কথাই কওঁ অসম জাতীয়বাদী যুৱ ছাত্ৰৰ পৰা মই কৈছোঁ ইয়াত বিভিন্ন ধৰণৰ ৰাজনীতি হৈছে কংগ্ৰেছ বিজেপি আমি সেইটো নিবিচাৰোঁ আমি আৰু শান্তিপ্ৰিয় চৰকাৰ বিচাৰোঁ ঢেকীয়াজুলি সমষ্টিত যিহেতু আপোনালোক আহিছে আমি এটা কথা ঢেকীয়াজুলি উন্নতি লাগে আমি এটা কথা কওঁ এটা দোহাৰিব লাগিব বিগত 5 বছৰৰ আগত যি চৰকাৰে আছিল সেই চৰকাৰে কিন্তু ঢেকীয়াজুলিখন মহকুমা ঘোষণা কৰিছিল বিগত 5 বছৰ যিজন সন্মানীয়
হেৰি বিধায়ক আছে অশোক সিংঘাল ডাঙৰে 5 বছৰ তেওঁ আমাৰ ঢেকীয়াজুলি মহকুমাৰ নামত একো কৰিব আপুনি কৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত ঢেকীয়াজুলিত কাম হৈছে, বিজেপি চৰকাৰৰ দিনত হোৱা নাই নেকি? মহকুমাটো ঘোষণা কৰিছিল ঢেকীয়াজুলি ৰাইজৰ মহকুমা অতীতৰ দাবী, গতিকে সেইটো জ্বলন্ত সমস্যা বহুত দিনৰ 80 দশকৰ পৰা মহকুমাক লৈ। আপুনি কি ক'ব বিচাৰিছে স্পষ্টতাই ৰাখক। বিজেপিয়ে 5 বছৰে বহি থাকিল, মহকুমালৈ একো নাম হয়। অন্তিম মন্তব্য এইটোৱে যে মহকুমাৰ নামত মাত্ৰ ৰাজনীতি হ'ল 5 বছৰ আগত কৈছে। কংগ্ৰেছে হওক বিজেপিয়ে হওক যোনেই জিকক সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা মই এটাই কথা কৈছোঁ, আজি ঢেকীয়াজুলিখন দ্বিতীয় জালিয়ানাৱালাবাগ বুলি গোটেই ভাৰতত গোটেই জগতে জানে, কিন্তু ঢেকীয়াজুলিৰ 42 শ্বহীদক আজিলৈকে ৰাষ্ট্ৰীয় মৰ্যাদা দিবলৈ কোনো এটা দলে সক্ষম নহ'ল কিয়? এই মুহূৰ্তত মোৰ এটা প্ৰশ্ন আছে, মই আপোনালোকৰ পৰা চমুকৈ উত্তৰ ল'ম আৰু মই প্ৰশ্নকেইটা আপোনালোকক সুধিম, কি ক'ব আপুনি? আপোনাৰ পিছত যাওক। যাই লওক, পৰিৱৰ্তন বুলি ক'লে বিৰোধীয়ে কোনো বুজি নাপায়। আচলতে পৰিৱৰ্তন বুলি আজি যি বিনামূলীয়াভাৱে চিকিৎসাৰ সেৱা আগবঢ়াইছে, যি বিনামূলীয়াভাৱে অসমৰ ACS বিষয় হৈছে, পৰিৱৰ্তন বুলি ক'লে বিৰোধী বুজি নাপায়। এই পৰিৱৰ্তন কাক কয়? বিৰোধীয়ে শিকক আৰু জানক আজিৰ মঞ্চৰ পায়, যিয়ে বিজেপি চৰকাৰৰ দিনত বিনা পইচাত এখন তামোল নোহোৱা কৰি বিনা পইচাত যোগ্য ভিত্তিত হাজাৰ নিবনুৱা সংস্থাপন দিছে। সেই সংস্থাপনৰ ক্ষেত্ৰত আজি মই কৈ বিনা পইচাত কোনোবাই প্ৰমাণ দেখাব পাৰে নেকি? আৰু 1 নম্বৰ, আজি ছাত্ৰ সন্থাকো কৈছোঁ আজিৰ মঞ্চত যে অসমৰ 1980-85 চনত ছাত্ৰ সন্থা আছিল, এতিয়া তেওঁলোকে নিজে ৰাজনৈতিক দল খুলিছে, তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকে খেলক, বেলেগ সমালোচনা কৰাৰ কোনো যুক্তি নাই। তেওঁলোকে ৰাজনৈতিক যেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰতিদ্বন্দ্বিতা কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু পৰিৱৰ্তন বুলি ক'লে তেওঁলোকে নাজানে আৰু শিকি লওক যে পৰিৱৰ্তন কাক কয়। আজি যি বেমাৰীবিলাকক 15 লাখ টকা 20 লাখ টকা দি যিবিলাক বিজ্ঞানজ্ঞ চিকিৎসা কৰিছে, সেইটো পৰিৱৰ্তন নহয়, সেইটো দেশৰ সেৱা নহয়। ঠিক আছে, মই আহি আছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে কওক। আমি সদায় এটা কথাই ক'ম, অসমত অসমীয়া সদায় থিয় হৈ জীয়াই থাকিব, আঁঠুকাঢ়ি জীয়াই নাথাকে। অনাগত দিনতো অসমীয়াখিনিয়ে সদায় কোনোবা অসমীয়া নেতা এজনৰ অধীনত থকাটো বিচাৰে। অনাগত দিনত যদি কিবা কাৰণে অনা অসমীয়াৰ তলত থাকিব লাগে, এই শব্দবোৰ কোৱাটো উচিত নহয়। অসমীয়া অনা অসমীয়া শব্দবোৰ তেওঁলোকে যে কৈছে আজি পৰ্যন্ত বিজেপি চৰকাৰ দুৰ্নীতি কৰা নাই, তেতিয়াহ'লে SI কেলেংকাৰী কি হ'ল? আজি পৰ্যন্ত বিজেপি চৰকাৰে এটা ভালকৈ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে, তেনেকুৱা এখন অপদাৰ্থ চৰকাৰৰ পৰা এই বছৰ পৰিত্ৰাণ লাগে। এই মুহূৰ্তত মোৰ আপোনালোক সকলোলৈকে প্ৰশ্ন, আৰু যিসকলে হয় বুলি ভাবে তেওঁলোকে প্ৰশ্নটোৰ পিছত হাত উঠাব, আৰু যিসকলে নহয় বুলি ভাবে তেওঁলোকে হাত উঠাব। আপোনালোকৰ ভিতৰত কিমান সংখ্যক লোকে ভাবে যে এইবাৰ নিৰ্বাচনৰ যি ইছ্যু আছে বা নিৰ্বাচন যি হ'ব লাগে উন্নয়নৰ নামত হ'ব লাগে? কোনসকলে ভাবে উন্নয়নৰ নামত? হাত ৰাখক যিসকলে উন্নয়নৰ নামত নিৰ্বাচন হ'ব লাগে বুলি ভাবে। সকলোৱে ভাবে যে উন্নয়নৰ নামতে নিৰ্বাচন হ'ব লাগে। আৰু এই মুহূৰ্তত এটা মই প্ৰশ্ন আপোনালোকক অন্তিম প্ৰশ্ন সুধিব বিচাৰিছোঁ, এইবাৰ 21ত কাৰ চৰকাৰ হ'ব দিছপুৰত? কাৰ চৰকাৰ? এখন ৰাইজৰ, এখন স্বাভিমানী ৰাজ্যৰ হ'ব লাগে, খিলঞ্জীয়াৰ চৰকাৰ হ'ব লাগে। কাৰ চৰকাৰ? মন্ত্ৰী হ'ব মন্ত্ৰী। আৰু এয়া দেখা পোৱা গৈছে ঢেকীয়াজুলিত আমি আছোঁ, উন্নয়নৰ নামত নিৰ্বাচন হ'ব লাগে বুলি সকলোৱে কৈ আছে। উন্নয়নৰ নামত নিৰ্বাচন হ'ব লাগে, উন্নয়নৰ বিষয় হ'ব লাগে, কি হ'ব সেয়া গম পোৱা যাব। ঢেকীয়াজুলিৰ এই ঐতিহ্যমণ্ডিত শ্বহীদ মৈদানৰ জনমত অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।